NPS বাতিল কৰাৰ কাৰণে সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থাই চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰি আহিছোঁ, কিন্তু চৰকাৰে আজিলৈকে কোনো ধৰণৰ এই বিষয়ে চিন্তা চৰ্চা কৰা নাই। আৰু সেয়েহে আজি আমি পুনৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী লৈছোঁ। আজি এই অৱস্থান ধৰ্মঘটস্থলীৰ পৰা আমি চৰকাৰক অনুৰোধ জনাব বিচাৰিছোঁ, ভাৰতবৰ্ষৰ কেইখনমান ৰাজ্যই যেনেদৰে NPSৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি NPS বাতিল কৰি পুৰণি পেঞ্চন ব্যৱস্থাটো পুনৰ প্ৰৱৰ্তন কৰিবলৈ তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছে, ঠিক তেনেকৈ যাতে আমাৰ অসম চৰকাৰেও পুনৰ প্ৰৱৰ্তন কৰিবলৈ আগবাঢ়ি আহে, তাৰ বাবে আমি চৰকাৰক এই অৱস্থান ধৰ্মঘটস্থলীৰ পৰা অনুৰোধ জনাইছোঁ। আমাৰ বৰ্তমান অসমৰ প্ৰায় 120টাতকৈও অধিক কৰ্মচাৰী সংগঠন, বিভিন্ন সংগঠন আছে। 120টাতকৈও কৰ্মচাৰী সংগঠনে আমাৰ এই NPS বাতিল কৰাৰ ক্ষেত্ৰত সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থালৈ পূৰ্ণ সমৰ্থন আগবঢ়াইছে। সেইকাৰণে আমাৰ ইয়াত বিভিন্ন স্তৰৰ কৰ্মচাৰী পাব, কলেজৰ প্ৰবক্তা পাব, হাইস্কুলৰ শিক্ষক, ME স্কুলৰ শিক্ষক, LP স্কুলৰ শিক্ষক, উপায়ুক্তৰ কাৰ্যালয়ৰ কৰ্মচাৰী, আমাৰ মানে জুডিচিয়েল ন্যায়িক বিভাগৰ কৰ্মচাৰী, সকলো বিভাগৰ, অসমৰ প্ৰতিটো বিভাগৰ কৰ্মচাৰী আজি আমাৰ এই আন্দোলনত জড়িত হৈ আছোঁ।